হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল অংকুশ ভ্লগ। এই চেনেলটোৰ জৰিয়তে মই আপোনালোকক নতুন নতুন ঠাই দেখুৱাব চেষ্টা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু যাতে প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ তাত যায়। মই এতিয়াৰ পৰা আৰম্ভ কৰিম ভিডিঅ' দিয়া। আপোনালোকে যিমান পাৰে ছাপোৰ্ট কৰিব, শ্বেয়াৰ কৰিব, ভিডিঅ'বিলাকত কমেণ্ট কৰিব, লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আমি আজিৰ ভিডিঅ'টোত ভাবিছোঁ আমাৰ ওচৰৰে মিৰ্জাৰ ওচৰৰে এঠাই আছে চেঁচা বুলি কয়। সেই ঠাইখিনি আপোনালোকক দেখুৱাব। পাছলৈ মই বেলেগ বেলেগ ঠাই দেখুৱাব চেষ্টা কৰিম আপোনালোকক। যিহেতু এইটো প্ৰথম ভিডিঅ' সেইকাৰণে মই ওচৰৰে ঠাইডোখৰ দেখুওৱা, যিটো চাই ভাল লাগে, নেচাৰেল জেগা হয় গোটেইখিনি। চ' আজিৰ ভিডিঅ'টোত মই আপোনালোকক এইখিনি দেখুৱাব চেষ্টা কৰিম। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট এটা কৰি দিব। তেনেহ'লে আহক আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। ত' হেল্ল' গাইজ, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমি এতিয়া যাব ওলাইছোঁ চেঁচাৰ ফালে। এইজন আমাৰ বৰ্তাৰ ল'ৰা চাইলক মুখখন, সিও যাব ওলাইছে। চ' আহক আমি ভিডিঅ'টো এনজয় কৰিম, আপোনাক দেখাই আছোঁ ভালদৰে, আপোনালোকক চাই দিম। সেই বন্ধু বান্ধৱীসকল, আমি গৈ আছোঁ এতিয়া চেঁচাৰ ফালে। এইখন আমাৰ জামতলৰ ফিল্ড, আপোনালোকে চাই লওক, মিৰ্জাৰ জামতলৰ ফিল্ড। এইখন ইয়াতে আমাৰ প্ৰতি বছৰে এপ্ৰিল মাহত মিৰ্জা কুঁৱৰী উৎসৱ হয়। আপোনালোকে চাই লওক, আমাৰ মিৰ্জাখনো ধুনীয়া আছে, বঢ়িয়া। ভিডিঅ'টো এনজয় কৰি থাকক আপোনালোকে। এয়া বৰিহাটৰ ফালে আমি টাৰ্ণিং ল'বলৈ ওলাইছোঁ। এই টাৰ্ণিঙৰ পৰা আপোনালোকে বৰিহাটৰ ফালে যাব পাৰিব। গাইজ, গাড়ীখনক এতিয়া পেট্ৰল দিবৰ টাইম হ'ল, পইচা যাব, পইচা। राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो। আহক তেনেহ'লে আমি গাড়ীখনত তেল ভৰাই লওঁ। এই পেট্ৰল পাম্পত পেট্ৰল ভৰাই ল'লোঁ গাইজ। মই এটা কথা সুধিব বিচাৰোঁ, আজিকালি পেট্ৰল পাম্পত এই ছোৱালীবিলাকক কিয় ৰখা হৈছে? আপোনালোকে কমেণ্ট কৰি জনাবচোন, কি কাৰণত আজিকালি ছোৱালীবিলাকক পেট্ৰল দিবলৈ ৰখা হৈছে। भाई साहब कुछ ज़्यादा नहीं हो गया ये? मतलब कुछ भी। এতিয়া আমি পাই গ'লোঁ বৰিহাট। এতিয়া আমি বৰিহাটৰ আগৰ ৰাস্তা এটাৰে টাৰ্ণিং ল'ব লাগিব চেঁচাৰ ফালে। আপোনালোকক দেখাই আছোঁ কোনটো ৰাস্তা দি টাৰ্ণিং ল'ব লাগিব। আপোনালোকে লোকেশ্যনটো চাব আহিলে গম পাব কোনফালে যাব লাগে। চাওক গাইজ, আপোনালোকক মই চেঁচাৰ ফালে যোৱা যিটো টাৰ্ণিঙৰ কথা কৈছিলোঁ, বৰিহাটৰ পৰা আগত আহি জনতা মেডিকেল পাৰ হৈ আপোনালোকে এই টাৰ্ণিংটো পাব। এই টাৰ্ণিংটোৰ পৰা আপোনালোকে চেঁচাৰ ফালে যাব পাৰিব। যিটো আপোনালোকক মই ভাবিছোঁ অকল চেঁচাই নহয়, আমাৰ যিটো আসাম মেঘালয়ৰ বৰ্ডাৰ পৰা আপোনালোকক আজি সেইটোও দেখাই দিম, যিটো আমাৰ একেবাৰে নিচেই ওচৰত হয় মিৰ্জাৰ পৰা। চাই থাকক ভিডিঅ'টো, এনজয় কৰক।
এ গাইছ কি কওঁ আমাৰ দুখৰ ঘটনা আমাৰ ড্ৰাইভাৰ দাই জাগাটো ভুল কৰি দিছিল বেলেগ চাইডে লৈ গৈছিল গাইছ বেকাৰ তেল মাহা পুৰা খেদালা মোৰ कैसे कैसे लोग रहते हैं यार यहाँ पर साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम গাইছ আমি প্ৰৱেশ কৰিছোঁ চেঁচাৰ ফালে এইফালে আহিলে আৰু কি ক'ম মানে থৰা থৰি কিমান দেখা পাম তিৰেম বিৰিতি চলি থাকে এইফালে अरे कहना क्या चाहते हो আহি পালোঁ আমি চেঁচা এতিয়া ইয়াতে অকণমান টাইম ৰখি পেলাই আমি ভাবিছোঁ আপোনালোকক অসম মেঘালয়ৰ বৰ্ডাৰটো দেখাওঁ লগতে অকণমান আপোনালোকক পাহাৰৰ ভিউটোও দেখাওঁ আপোনালোকে ঠাইখিনি চাওক গাইছ কিমান ধুনীয়া আপোনালোকে ফটোশ্বুট কৰাৰ কাৰণে বেষ্ট একদম ঠাইখিনি কি ধুনীয়া ঠাই আপোনালোকে চাওকচোন মজাকৈ আপোনালোকে ইয়াতে DSLR লৈ আহি ধুনীয়াকৈ ফটো উঠাওঁ মজা লোকেশ্যন এইখিনিকে কয় চেঁচা ইয়াৰ পৰা ডাইৰেক্ট অকণমান আগত গ'লে আপোনালোকে পাব অসম মেঘালয়ৰ বৰ্ডাৰ সেই বৰ্ডাৰটো আপোনালোকক দেখাই আছোঁ আগত তাৰপিছত গৈ পেলাই আপোনালোকক দেখুৱাম পাহাৰৰ ভিউ আমাৰ ইয়াৰে মেঘালয়ৰ আণ্ডাৰত পৰে সেইখিনি ধুনীয়া লোকেশ্যন হয় আপোনালোকে চাই ভাল পাব আৰু গাইজ এইখিনিতে ক'ব বিচাৰোঁ গাইজ আপোনালোকে যদি এতিয়ালৈ ভিডিঅ'টো চাই আছে আপোনালোকে ভিডিঅ'টোত লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিয়ক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল নটিফিকেশ্যনটো অন কৰি থৈ দিয়ক আৰু বৰ্তমান ভিডিঅ'বিলাকত মই যিহেতু নতুনকৈ ভিডিঅ' কৰা ষ্টাৰ্ট কৰিছোঁ সেইকাৰণে ভালদৰে কথা ক'ব পৰা হোৱা নাই আগলৈ যিমানে ভিডিঅ' দি থাকিম তেতিয়ালৈ আহিব আৰু কথা কোৱা কোৱালিটিটো আহিব গাইজ আমি মেঘালয়ত এণ্ট্ৰি কৰিবলৈ ওলাইছোঁ এই ইয়াতে বৰ্ডাৰটো পাইছোঁ আমি চাই লওক আপোনালোকে মেঘালয় বৰ্ডাৰ এয়া আমি ক্ৰছ কৰি পেলাই সোমাব ওলাইছোঁ এয়া আমি মেঘালয়ত এণ্টাৰ হৈ গ'লোঁ গাইজ পিছফালে অসম এইফালে মেঘালয় চাই থাকক এইখিনিতে ক'ব বিচাৰোঁ গাইজ আপোনালোকে যদি ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিয়ক শ্বেয়াৰ কৰি দিয়ক কমেণ্ট কৰি দিয়ক আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিয়ক চেনেলটো যাতে আগলৈ আমি ভাল ভাল ভিডিঅ' দিব পাৰোঁ এইটো জাষ্ট আমাৰ ষ্টাৰ্টিঙে আগলৈ মই ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ
গাইজ আমি এতিয়া যাই আছোঁ জিৰাং ভিলেজৰ ফালে, যিটো আপোনালোকৰ আমি যিটো ভিউ পইণ্ট চাবলৈ আহিছিলোঁ মেঘালয়ৰ, সেইটো আপোনাক মানে জিৰাং ভিলেজৰ পৰা ৰিটাৰ্ণ হওঁতে আমি দেখোঁ। এয়া গাইজ আমি পালোঁ জিৰাং ভিলেজ। জিৰাং ভিলেজত বিশেষ ইমান চাবলগীয়া একো নাই, তথাপিও আৰু দেখাই দিওঁ গাঁওখন কেনেকুৱা দেখাত আপোনালোকক। আমি অলপ ৰখিলোঁ জিৰাং ভিলেজত, কিবা কানি অলপ খাই লওঁ দোকানত। এয়া গাইজ আমি যিটো লোকেশ্যনৰ কথা কৈছিলোঁ মই মেঘালয়ৰ, সেই লোকেশ্যনটো পাইছোঁ। মই আপোনালোকক বেক কেমেৰা কৰি পেলাই দেখাই আছোঁ। এইখন গাইজ মোৰ বসন্তীখন, আৰু যিটো মই ভিউ পইণ্টৰ কথা কৈছিলোঁ, যিটো লোকেশ্যনৰ কথা কৈছিলোঁ, জিৰাং ভিলেজৰ ওচৰতে মানে মেঘালয়ে পৰে এইখিনি। কি ধুনীয়া লোকেশ্যন চাওক আপোনালোকে। তেনেহ'লে গাইজ মই আজি যিমানখিনি পাৰোঁ আমাৰ ওচৰে পাজৰে দেখুৱালোঁ। এতিয়া মই ভাবিছোঁ মোৰ নেক্সট ভিডিঅ'ত, এইটো ভিডিঅ'ত আপোনালোকে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভাবিছোঁ নেক্সট ভিডিঅ' হিচাপে আমি অসমৰ এক মহান ঠাই বুলি ক'ব পাৰি, য'ত আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দাৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল। মই ভাবিছোঁ সেই সমাধি ক্ষেত্ৰ বা সমাধিস্থলখিনি আপোনালোকক ভালদৰে দেখুৱাব পাৰোঁ। বিচাৰিছোঁ যে যিসকল লোকৰ ঘৰবিলাক দূৰত হয় বা তেখেতসকলে আমাৰ হিয়াৰ আমঠু জুবিন দাৰ সমাধিস্থলখিনি চাব পৰা নাই, সেইসকলে চাব বিচাৰে, সেইসকল লোকক মই মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। মই ইয়াৰে নেক্সট ভিডিঅ' বা তাৰ পাছৰ ভিডিঅ'টোত মই সেই সমাধিস্থলখিনি দেখুৱাব চেষ্টা কৰিম আপোনালোকক। বাই বাই ফ্ৰেণ্ডছ।